my dear student. This is Muqtasiduzzaman Azad, and you are watching my YouTube channel MZ Math and Science. আজি মই ক্লাস 9 এর কারণে এটা ক্লাস আনিলো সো ক্লাস 3 এর আগৰ ক্লাস লৈকে তোমালোকক ত্ৰিভুজৰ বিষয়ে অকমান আইডিয়া দিয়া হৈছিল বেসিক আইডিয়া খিনি ত্ৰিভুজ কি ত্ৰিভুজৰ ভাগবিলাকৰ বিষয়ে ধুনীয়াকৈ অকমান বুজাই দিছিলো আৰু আজি মই ত্ৰিভুজৰ বিষয়ে তোমালোকৰ যেটো চেপ্টাৰত অৰ্থাৎ ক্লাস 9 ৰ 7 নম্বৰ চেপ্টাৰ যোনটো ত্ৰিভুজ চেপ্টাৰ আছিল তাতে মেইনলি ফোকাস কৰিছে ত্ৰিভুজৰ সৰ্বসমতাৰ ওপৰত সেই সৰ্বসমতাৰ বিষয়ে অকমান পঢ়াম ঠিক আছে তো তোমালোকে খুব মনোযোগেৰে ক্লাসবিলাক চাবা আৰু যদি কোনোবাই চ্যানেলটো সাবস্ক্রাইব কৰা নাই সাবস্ক্রাইব কৰি লবা ঠিক আছে তো স্টার্ট কৰো সো ত্ৰিভুজৰ সৰ্বসমতা তো আমি কি আৰম্ভ কৰিম ত্ৰিভুজৰ সৰ্বসমতা কংগ্রেজেন্সি অফ ট্রায়াঙ্গেলস এটা কথা হৈছে সৰ্বসম এই কথা বুজি আছে সৰ্বসমতা এই ওয়ার্ডটো মিনিং ভালকে আগত বুজি পাব লাগিব কংগ্রেজেন্সি তাৰ মানে সৰ্বসম মিনিংটো কি তাৰ পিছত নহয় ত্ৰিভুজৰ সৰ্বসমতা কি হেতু বুজি পাম সৰ্বসম বা সৰ্বাংগ সম বুলিও কোৱা হয় এইটোৰ অৰ্থাৎ হৈছে এনেকুৱা সৰ্বসম বা সৰ্বাংগ সম এটি এই সৰ্বসম বা সৰ্বাংগ সম এই কথাটোৰ আগত মিনিংটো বুজি লোৱা সৰ্বসমৰ মিনিং হৈছে তোমাৰ সৰ্ব প্লাস সম আৰু এটো হ'ব হৰ তিনটা এনেকৈ ক'ব পাৰা সৰ্ব প্লাস অংগ প্লাস সম ঠিক আছে এতিয়া সৰ্বসম বা সৰ্বাংগ সম মিনিং কি সৰ্বসম মানে গোটেই সমান সৰ্ব মানে গোটেইখিনি বা সকলো আৰু সম মানে সমান সিমিলারলি সর্বাঙ্গ সম মানে সর্ব মানে গোটেই প্লাস অঙ্গ তার মানে আটাইবোৰ অঙ্গ সম মানে সমান সো এতিয়া কথা হৈছে যে ইয়াৰ পৰা আমি ধুনীয়াকৈ বুজি পাওঁ যে দুটা ত্ৰিভুজ সৰ্বসম বা সৰ্বাঙ্গ সম মানে হল যে দুটা ত্ৰিভুজৰ অনুৰূপ আটাইবোৰ অঙ্গই সমান এতিয়া আটাইবোৰ অঙ্গই সমান মানে কি অনুৰূপ এই অনুৰূপ মানে কথাটো এইটোৱে বুজাইছে যে ধৰি লোৱা দুটা ত্ৰিভুজ আছে ঠিক আছে A B C P Q R নাম দিলো ওকে স্যার অনুরূপ এই কারণে কইছো ইয়াত ত্রিভুজৰ অঙ্গ ইয়াৰ আগৰ ক্লাছত মই ধুনীয়াকৈ ত্ৰিভুজত কি অঙ্গ থাকে বা ত্ৰিভুজৰ পাৰ্ট কি থাকে বুজাই দিছিলো যে তিনটা বাহু আৰু তিনটা কোণ থাকে আৰু তিনটা শীৰ্ষবিন্দু থাকে সো ইয়াতো সেম কথা যে অনুৰূপ অঙ্গ বিলাক সমান এতিয়া A B এটা বাহু ইয়াৰ অনুৰূপৰ বাহু এইটো কোনটো এতিয়া A B ৰ সমান P Q যদি অনুৰূপ বাহু হয় P Q সমান হ'ব পাৰে কিন্তু এই A B ৰ সমান P কোণ হ'ব নোৱাৰে এটা অনুৰূপ অঙ্গ নহল না নাইবা যদি এ বিৰ সমান এ বিৰ অনুৰূপ পি কিউ হয় কিউ যদি এ বিৰ অনুৰূপ নহয় তাহলে এ বি আৰু কিউ সমান নহয় তে ইয়াৰ পৰা এনেকে বুজি পাব লাগিব যে দুটা ত্ৰিভুজৰ আটাইবোৰ অনুৰূপ অংগ অৰ্থাৎ কোণ কোণ বাহু বাহু এনেকুৱা যদি সমান সমান হয় তেতিয়া হলে ত্ৰিভুজটা কি হ'ব সৰ্বাংগ সম হ'ব অৰ্থাৎ সৰ্বসম মানে প্ৰথমত বুজি লোৱা কথাটো হৈছে সৰ্বসম মানে ধৰা মোৰ এই দুখন হাত দেখোন যদি এনেকে মিলাই দিওঁ একেবাৰে এটাৰ লগত আনটো মিলি গৈছে চোৱা এতিয়া মোৰ সন্মুখৰ ফালে যেটো হাত আছে অৰ্থাৎ হাতটো তোমালোকে দেখা পাই আছা বাহুখন কিন্তু দেখা পোৱা নাই সিমিলাৰলি যদি এইফালে ঘূৰাই দিওঁ বাহুখন দেখা পাই আছা হাতখন দেখা পোৱা নাই অৰ্থাৎ এটা আনটোৰ লগত সম্পূৰ্ণৰূপে মিলি গৈছে অৰ্থাৎ এই সৰু আঙুলিটো লিটল ফিংগাৰটো লিটল ফিংগাৰৰ লগত মিলিছে ৰিং ফিংগাৰটো এনেকৈ ৰিং ফিংগাৰৰ লগত মিলি গৈছে মিডল ফিংগাৰটো মিলি গৈছে হয় না এনেকৈ এইটো মিলি গৈছে থাম্ব ফিংগাৰটোও মিলি গৈছে ফোৰ্থ ফিংগাৰো মিলিল থাম্ব ফিংগাৰো মিলিল অৰ্থাৎ গোটেইকেইটা এটা আনটোৰ লগত মিলিছে তেতিয়া হলে কি হ'ব সৰ্বসম হ'ব অৰ্থাৎ মোৰ হাত দুখন সৰ্বসম কিন্তু কাৰোবাৰ যদি এটা হাতত কাৰোবাৰ ছটা আঙুলি থাকে কিন্তু ইয়াতে আৰু এটা থাকে নহয় ঋত্বিক ৰোশনৰ যেনেকুৱা তাৰ কিন্তু নিমিলিব কাৰণ বাকি গোটেইখিনি মিলিলেও সেই তোমাৰ বুঢ়া আঙুলিটো নিমিলিব কাৰণ এজনৰ এটা বেছি আছে গতিকে সেই দুটা হাতৰ কি নহয় সৰ্বসম নহয় আৰু চোৱা ইয়াত কথা অনুৰূপ কথাটো মিনিং ইয়াৰ পৰাও ভালকে বুজি পাবা যে এই মানে তোমাৰ সৰু আঙুলি যোনটো আছে তোমাৰ লিটল ফিংগাৰটো এইটো লিটল ফিংগাৰৰ লগতে মিলিব লাগিব ৰিং ফিংগাৰটো ৰিং ফিংগাৰৰ লগতে মিলিব লাগিব মিডলটো মিডলৰ লগত এই মিডলটো লৈ সৰুটোৰ লগত মিলাই দিলে চোৱা সৰু ডাঙৰ হৈ যাব নহয় তাৰ মানে অনুৰূপটো অনুৰূপৰ লগত হ'ব লাগিব ইয়াৰ
লিটল ফিংগাৰ, ইয়াৰো লিটল ফিংগাৰ, ইয়াৰো থাম ফিংগাৰ, ইয়াৰো থাম ফিংগাৰ মিলিলে কি হ'ব তোমাৰ তেতিয়া সৰ্বসম কথাটো হ'ব। অৰ্থাৎ অনুৰূপ কথাটো বুজি পাইছা? এতিয়া আমি ত্ৰিভুজৰ সৰ্বসমতাৰ চৰ্তলৈ আগবাঢ়ো। দুটা ত্ৰিভুজ সৰ্বসম হ'ব কেতিয়া? যে নাম্বাৰ 1 কথাটো ভালকে মনোযোগ দিয়া, যে অনুৰূপ বাহুবোৰ সমান হ'ব লাগিব। নাম্বাৰ 2 হৈছে অনুৰূপ কোণবোৰ সমান হ'ব লাগিব। দুটা ত্ৰিভুজ সৰ্বসম হ'ব কেতিয়া? যেতিয়া সেই দুয়োটা ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমান হ'ব আৰু অনুৰূপ কোণবোৰো কি হ'ব লাগিব? সমান হ'ব লাগিব। কথা ক্লিয়াৰ? তেনেহ'লে আমি ইয়াৰ পৰা কি ক'ম? যে ধৰা এ বি চি আৰু পি কিউ দুটা ত্ৰিভুজ থাকিলে এই দুটা সৰ্বসম বা সৰ্বাংগসম কেতিয়া কোৱা হ'ব? যে এইটো এটা অলপ ডাঙৰকে আকো, এ বি চি পি কিউ আৰ সৰ্বসম বা সৰ্বাংগসম কেতিয়া ক'ম? তেতিয়া এই দুটা ত্ৰিভুজৰ অনুৰূপ অংগবিলাক অৰ্থাৎ অনুৰূপ বাহুবোৰ সমান, অনুৰূপ কোণবোৰ সমান। ঠিক আছে? আৰু যেতিয়া সৰ্বসম হ'ব তেতিয়া কি কোৱা হয়? এনেকে লিখা হয় যে ত্ৰিভুজ এ বি চি সৰ্বাংগসম ত্ৰিভুজ পি কিউ আৰ। তাৰ মানে এই চিহ্নটো সমান চিহ্নৰ ওপৰতো আৰু এটা এনেকে চিহ্ন দিলে সেইটো কি কোৱা হয়? মানে সেই চিহ্ন গোটেইখিনি চিহ্ন কি কোৱা হয়? তেতিয়া সৰ্বসম বা সৰ্বাংগসম বুলি কোৱা হয়। এতিয়া কথা বুজি পাইছা? আৰু সৰ্বাংগসম হ'ব লাগিলে কি কি হ'ব লাগিব? অনুৰূপ বাহুবোৰ সমান হ'ব লাগিব, অনুৰূপ কোণবোৰ সমান হ'ব লাগিব। বাছ এইখিনিয়ে ফাৰ্ষ্ট কথা। এতিয়া আমি ত্ৰিভুজৰ সৰ্বসমতাৰ চৰ্ত শিকিম। চৰ্ত বা উপপাদ্য কোৱা হয় এইবিলাকক। আগত যে দুটা ক'লো সেই দুটা চৰ্ত বুলি এইকাৰণে কৈছো মই, কাৰণ সেই দুটা হ'বই লাগে, যে অনুৰূপ বাহুবোৰ সমান, অনুৰূপ কোণবোৰ সমান হ'ব লাগিবই। কিন্তু এতিয়া কথা হৈছে যে কোনো কোনো ক্ষেত্ৰত দেখা গৈছে এনেকুৱা, মই কৈ আছো যে ধৰি লোৱা এইটো এটা ত্ৰিভুজ এ বি চি। ঠিক আছে? এইটো এটা ত্ৰিভুজ আছে। আমি কি কৰিলো? এই ত্ৰিভুজৰ পৰা যোগ লৈ ধৰা এ বিৰ সমানকে ইয়াত এটা ধুনীয়াকে এনেকে সমান হোৱা নাই, মোটামুটি স্কেলেৰে জুখিব লাগিছিল, হ'ব এইখিনি পি কিউ ললো। অ'কে? আৰু এই বি চিৰ সমানকে, এইটো বি চিৰ সমানকে ল'ম আৰু এই মাজৰ কোণটো এইটো যাতে এই কোণ দুটাও সমান হয় আমি জুখি ললো। ধৰি লোৱা কোণ জোখা যন্ত্ৰৰে জুখি লওঁ। এতিয়া এ বি চিৰ সমান যদি কি লোৱা যায়, কিউ আৰ লোৱা যায়, তেতিয়া কি হ'ব? দেখা যাব যে বাকী আমি কি এইটো মই কৈ আছো এই এ বিৰ সমান পি কিউ লৈছো, বি চিৰ সমান কিউ আৰ লৈছো আৰু এই কোণ দুটা সমান লৈছো। অ'কে? বাকী এই কোণ দুটাও চেক কৰা নাই, এই বাহু দুটাও চেক কৰা নাই। চাওঁ কি ঘটনা ঘটিছে। এইটো জুখিছো, স্কেল নাই, হ'ব এইটোৰে জোখা যাব। এই এ চি আৰু পি আৰ অট'মেটিকেলি সমান হৈছে। সিমিলাৰলি যদি তুমি কোণ জোখা যন্ত্ৰৰে জুখি চোৱা, এংগেল এ আৰু এংগেল পি অট'মেটিকেলি সমান হৈছে, এংগেল চি আৰু এংগেল আৰ অট'মেটিকেলি সমান হৈছে। অৰ্থাৎ কি হৈ গ'ল? অনুৰূপ আটাইবোৰ বাহু সমান হ'ল। এ বিৰ সমান পি কিউ, বি চিৰ সমান কিউ আৰ আৰু এ চিৰ সমান পি আৰ অট'মেটিকেলি সমান হৈছে। তাৰপিছত এংগেল এ আৰু এংগেল পি অট'মেটিক সমান হৈছে, এংগেল চি আৰু এংগেল আৰ অট'মেটিক সমান হৈছে, আৰু বি আৰু কিউটো সমান লৈছিলে। তেনেহ'লে দেখা গ'ল যে এই ত্ৰিভুজ আৰু এই ত্ৰিভুজৰ দুটা দুটা বাহু আমি নিজে সমান সমানকে লৈছিলো, আৰু সিহঁতৰ মধ্যৱৰ্তী যিটো কোণ সেইটো আমি নিজে সমান সমানকে লৈছিলো, আৰু বাকী দুটা দুটা কোণ আৰু এটা বাহু অট'মেটিকেলি নিজে নিজে কি হৈ গৈছে? সমান হৈ গৈছে। সেইটো আমি চেক কৰাই নাছিলো। তেনেহ'লে যেহেতু অনুৰূপ আটাইবোৰ বাহু অনুৰূপ আটাইবোৰ বাহুৰ লগত সমান হৈছে, অনুৰূপ আটাইবোৰ কোণ অনুৰূপ আটাইবোৰ কোণৰ লগত সমান হৈ গৈছে, অৰ্থাৎ ত্ৰিভুজ দুটা কি সৰ্বসম হৈ গ'ল। কিন্তু ইয়াৰ পৰা আমি এটা বস্তু শিকিলো। কি শিকিলো? যে আমাৰ সৰ্বসম হওঁতে যেনেকে আটাইবোৰ বাহু আটাইবোৰ কোণ অৰ্থাৎ 6যোৰ বস্তু আমাৰ চেক কৰিব লাগে, কথা কোৱা মানে চেক কৰিব লগা হল হয় সৰ্বসম চেক কৰিব লাগিলে, কিন্তু দেখা গ'ল যে ইয়াত অনলি 3টা বস্তু চেক কৰিলেই বাকীখিনি অট'মেটিকেলি হয়। অৰ্থাৎ কি কি? দুটা দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ দুটা যদি আমি সমান চেক কৰি পাওঁ তেতিয়া বাকীখিনি অট'মেটিকেলি হয়, যাৰ কাৰণে আমি কি ক'ব পাৰো? তেতিয়া সৰ্বসম ক'ব পাৰো। সেইকাৰণে এইটোক আমি কি চৰ্ত হিচাপে ৰখা হৈছে। নাম্বাৰ 1
এইটো কোৱা হ'ব দুটা বাহু যেহেতু আৰু সিহঁতৰ মাজৰ কোণ বাহু বাহু কোণ বাহু ওকে ইংৰাজীত এনেকৈ লিখে সাইড শর্টকাট লিখিলে এঙ্গেল সাইড SAS বা অসমীয়াটো এনেকৈ শর্টকাট লিখে বা কো দিলেও হয় বা এনেকুৱা উপপাদ্য বা স্বীকাৰ্য হৈ গ'ল তাৰমানে কি হ'ল যে দুটা ত্ৰিভুজৰ দুজোৰ অনুৰূপ বাহু সমান আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ দুটাও যদি অটোমেটিক্যালি সমান হয় তেতিয়া কি হৈ যায় সেই ত্ৰিভুজ দুটা নিজে বাকি অংগবিলাক অটোমেটিক্যালি সমান হয় যাৰ কাৰণে সেই ত্ৰিভুজ দুটা কি কোৱা হয় সৰ্বসম বুলি কোৱা হয় তো কথা ক্লিয়াৰ যে এইটো এটা ত্ৰিভুজৰ সৰ্বসমতাৰ চৰ্ত আমাৰ গ'ল হ'ব এতিয়া নেক্সট আৰু এনেকুৱা কন্ডিশন কিছুমান হৈছে মই আৰু এটা দেখাই দি আছো নাম্বার 2 লম এবার সিমিলারলি আগৰ নিচিনাকে ABC এটা ত্রিভুজ লৈছো এবার তো এবার ত্রিভুজটো কি কৰিলো আমি চোৱা ধৰা এই কোণ আৰু এই কোণ প্ৰথমতে আমি BC ৰ সমানকে ইয়াত এটা আঁকিব হৈছে এতিয়া এই B কোণৰ সমানকে এটা আঁকা আইডিয়া করে ললো আর সি কোণৰ সমানকে যদি কোণ আঁকা যায় চোৱা বাকিবিলাক অটোমেটিক্যালি সমান হৈ গৈছে চোৱা গোটেইখিনি এটো নাম সাপোজ PQR তাৰ আমি কি কৰিছিলো ইয়াত চোৱা যে BC আৰু QR সমান কৰি লৈছিলো আৰু এই কোণটো সমান কৰিছিলো এই কোণটো সমান কৰিছিলো তার মানে কি করেছিল যে দুজোর কোণ আর সিহঁতৰ মধ্যবর্তী বাহু দুটা আমি সমান সমানকে আঁকিছিলো এটাৰ লগত এটাৰ আর বাকি দেখা গেল অটোমেটিক এই AB PQ AC PR আর অ্যাঙ্গেল A আর অ্যাঙ্গেল B অটোমেটিক সমান হৈছে নিজে নিজে হৈছে অর্থাৎ এই আমার 6 জোড় অনুরূপ অঙ্গ অটোমেটিক্যালি সমান হৈ গল গোটেইখিনি গতিকে এই হিচাপে আমার কি হ'ব ত্রিভুজ দুটা কি হ'ব তেতিয়া সৰ্বাংগ সম হৈ যাব কথাটো নিশ্চয় বুজি পাইছা যে আমার মানে মিনিমাম কমসে কম কিমানখিনি বস্তু চেক কৰিলে অটোমেটিক গোটেইখিনি পোৱা যায় হেতুকে আমি চৰ্ত হিচাপে আঁকিছো তাৰ মানে যদি নহলে তোমাক চেক কৰিব লগা হয় সেই প্ৰত্যেকজোৰ বাহু প্ৰত্যেকজোৰ কোণ গোটেইখিনি চেক কৰিব লাগিলে 6টা বস্তু চেক কৰিব লাগিব কিন্তু এনেকুৱা বস্তু অলপ বুদ্ধিটো জানিলে দেখা গল যে অনলি 3জোৰ বস্তু চেক কৰিলে বাকিখিনি অটোমেটিক হয় যাৰ কাৰণে আমি তেতিয়াও সৰ্বাংগ সম ক'ব পাৰো তো সেই কাৰণে এটো কি কোৱা হয় কোণ বাহু কোণ এটো ইংৰাজীত ক'ব ASA আৰু অসমীয়াৰ শৰ্টকাটত লিখিব পাৰা কো বা কো তেনেহলে এটো কেনেকে কথাটো হল যে দুটা ত্ৰিভুজৰ দুজোৰ অনুৰূপ কোণ সমান হলে আৰু সেই কোণ দুটাৰ মধ্যবৰ্তী বাহু দুটা যদি সমান সমান হয় তেতিয়াহলে ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম হৈ যাব বাস তো আমি এই দুটা চৰ্ত শিকিলো কথা ক্লিয়াৰ হৈছে এতিয়া আমি এই চৰ্ত দুটা ব্যৱহাৰ কৰি তোমালোকৰ অনুশীলনী শিকিম আৰু দুটা মান চৰ্ত আছে কিন্তু কেইটামান এটা দুটা অনুশীলনীৰ পিছত দি আছে হেতু যেতিয়া দি আছে তেতিয়াই কৰিম তেতিয়া আমি অনুশীলনী লৈ আগবাঢ়ো ঠিক আছে এতিয়া আমি কোশ্চেন নাম্বাৰ 1 লৈ আগবাঢ়িম অনুশীলনী 7.1 ঠিক আছে তো ইয়াৰ আগতে এটা কথা মই কওঁ যে লাষ্ট যোনটো চৰ্ত শিকিলো আমি কোণ বাহু কোণ তাৰ মানে দুটা কোণ আৰু সিহঁতৰ মধ্যবৰ্তী বাহু কিন্তু এইটো ক্ষেত্ৰত কি হয় যে সিহঁতৰ মধ্যবৰ্তী বাহুটো মধ্যবৰ্তী নহলেও চলিব তাৰ মানে যিকোনো দুটা কোণ আৰু যিকোনো এজৰ বাহু সমান হলেও তোমাৰ ত্ৰিভুজটো সৰ্বসম হয় হেতু তেতিয়া কি হ'ব কোন বাহু তাৰ মানে দুটা কোণ সিৰিয়াল বাহুটো বেলেগ দুটা ঠিক আছে হেনেকুৱা হয় হেতু মই যেতিয়া কোশ্চেনত আহিব মই দেখাই দিম ঠিক আছে এতিয়া কোশ্চেন নাম্বাৰ 1 টো আমি আৰম্ভ কৰো কোশ্চেন 1 ত কি কৈছে চোৱা যে চতুৰ্ভুজ ACBD চতুৰ্ভুজ ABCD কোৱা নাই কিন্তু দেই ACBD চিত্ৰ চোৱা ACBD ত AC = AD আৰু ABA এংগেলক সমদ্বিখণ্ডিত কৰিছে দেখুৱা যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABD সৰ্বাংগ সম আৰু BC আৰু BD সম্পৰ্কে তুমি কি ক'বা তাৰ মানে ইয়াত কি কৈছে ACBD এটা চতুৰ্ভুজ লৈছে যত এই AC আৰু AD সমান বুলি দিয়া আছে আৰু কি কৈছে ABA এংগেল 1 এই গোটেইখিনি কোণটো এই ABA সমান দুভাগ কৰিছে তাৰমানে এইখিনি আৰু এইখিনি সমান তাৰ মানে এই দুটা যে ভাগ হৈছে এই ভাগ দুটা সমান তেতিয়া হলে
দেখাব লাগে, প্রমাণ করে দেখাব লাগে এ বি সি আর এ বি ডি এই দুটা যে ত্রিভুজ হয়েছে এই দুটা ত্রিভুজ সর্বসম। আৰু লগতে এটা সৰু কোশ্চেন সুধিছে যে ইয়াত বিসি আৰু বিডি সম্পৰ্কে কি ক'বা, এই বিসি আৰু বিডি সম্পৰ্কে কি ক'বা, তোমাৰ কিবা যুক্তি আছে নেকি, ক'ব লগা উক্তি বা যুক্তি কিবা আছে নেকি। চাও ফাৰ্ষ্ট আমি এনেকে লিখিম যে ইয়াত এ সি বি ডি চতুৰ্ভুজৰ AC equal to AD আৰু AB এ এংগেল এক সমদ্বিখণ্ডিত কৰিছে। ওকে, প্ৰমাণ কৰিব লাগে যে ত্রিভুজ এ বি সি is congruent to triangle এ বি ডি এই দুটা ত্রিভুজ সৰ্বাংগসম বুলি আমাক প্ৰমাণ কৰিব লাগে। একেবাৰে সহজ, একক অংকন সংকন একো কৰিব নালাগে, ডাইৰেক্ট প্ৰমাণ হ'ব, 2-3 লাইনতে প্ৰমাণ হৈ যাব। চোৱা প্ৰমাণটো এনেকে কৰিম যে ত্ৰিভুজ দুটা লোৱা, ত্রিভুজ এ বি সি আৰু ত্রিভুজ এ বি ডিৰ পৰা এই দুটা ত্রিভুজৰ পৰা চোৱা কি কি আছে। এই এসি আৰু বিডি চোৱা, এই ত্রিভুজৰ এসি বাহু এই ত্রিভুজৰ এডি বাহু এই দুটা সমান বুলি কৈ আছে, এই যে দিয়ে আছে। আৰু কি কৈছে চোৱা যে এই এ বি ৰেখাডালে এংগেল এ টো সমানে দুভাগ কৰিছে। তেতিয়াহ'লে চোৱা এই এ বি সি ত্রিভুজৰ এই কোণটো, এটোৰ নাম কি ক'বা, বি এ সি। আৰু এই কোণটো এই এ বি ডি ত্রিভুজৰ বি এ ডি এই দুটা কোণটো সমান সমান, যেহেতু এ বি এ কি কৰিছে এংগেলে সমদ্বিখণ্ডিত কৰিছে। আৰু চোৱা এই এ বি বাহুটো এই ত্রিভুজৰো হয় এই ত্রিভুজৰো হয়, তেনে এ বি আৰু এ বি তো সমানে না, এই ত্রিভুজৰ এ বি বাহু আৰু এই ত্রিভুজৰো এ বি বাহু সমান, একেই বস্তু, দুয়োটাৰে যেহেতু হয় তেনেহ'লে চোৱা এই ত্রিভুজৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ আৰু এই ত্রিভুজৰ অনুৰূপ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ দুটা সমান হৈছে, গতিকে বাকীখিনি অট'মেটিক হ'ব, যাৰ কাৰণে ত্রিভুজ দুটা কি হ'ব, সৰ্বসম হ'ব। আমি এনেকে লিখিম যে পৰা AC is equal to AD, এটো কি দিয়া আছে। তাৰ পিছত কি লিখিবা, এংগেল BAC is equal to এংগেল BAD, এটো কাৰণটো এনেকে লিখা যেহেতু AB এ এংগেলে সমদ্বিখণ্ডিত কৰিছে, এংগেলে সমদ্বিখণ্ডিত কৰিছে, লিখি দিলো এইটো। তাৰপিছত কি হ'ল এ বি, যেহেতু দুয়োটাৰ ক্ষেত্ৰত হয় এ বি ইকুৱেল টু এ বি লিখিব পৰা নাইবা ডাইৰেক্ট এনেকে লিখা এ বি সাধাৰণ বাহু, দুয়োটাৰে সাধাৰণ বাহু, এ বি ইকুৱেল টু এ বি লিখি ব্ৰেকেটত সাধাৰণ বাহু লিখি দিব পৰা, একে কথা। দেয়াৰফৰ এই দুটা কি হৈ গ'ল, ত্ৰিভুজ সৰ্বাংগসম, এ বি সি is congruent to triangle এ বি ডি। এটো কি উপপাদ্য মতে হল কোৱাচোন, বাহু এজোৰ বাহু সমান হৈ গ'ল, সিহঁতৰ মাজৰ কোণ দুটা সমান হ'ল আৰু এটা বাহু, তাৰ মানে দুজোৰ বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ, বাহু কোণ বাহু, তেনেহ'লে বা উপপাদ্য মতে কি লিখিবা, লিখি দিয়া উপপাদ্য মতে বা স্বীকাৰ্য মতে লিখি দিয়া। তো হৈ গ'ল, এইটো আমাৰ প্ৰমাণ কৰিব দিছিল, হৈ গ'ল। কথাটো নিশ্চয় বুজি পাইছে। আমি কি কৰিলো, এই ত্রিভুজৰ এসি আৰু এডি সমান, এ বি সমান আৰু মধ্যৱৰ্তী কোণ দুটা সমান, বাস সৰ্বাংগসম হৈ গ'ল। এতিয়া লগতে এটা সৰু কোশ্চেন সুধিছিল যে বিসি আৰু বিডি সম্পৰ্কে কি ক'বা তুমি, এ বি সি আৰু এ বিডি সম্পৰ্কে আমি কি ক'ম। চোৱা যিহেতু এই ত্রিভুজ দুটা সৰ্বসম হৈছে, এই ত্রিভুজৰ এসি আৰু এই ত্রিভুজৰ এডি অনুৰূপ, এ বি এইটোৰ আৰু এইটোৰ এ বি অনুৰূপ, তেনেহ'লে বি চি এইটোৰ বিডিও অনুৰূপ হ'ব, তেনেহ'লে বাকী আটাইবোৰ অনুৰূপ অংগ যে সমান হ'ব অট'মেটিকেলি হৈছে, তেনেহ'লে বি চি আৰু বিডিও কি হ'ব, সমান হ'ব। কথাটো বুজি পাইছা না, এইটো লিখি দিম, দেয়াৰফৰ BC is also equal to BD, এইটো কাৰণটো লিখি দিবা কি যে সৰ্বসম ত্রিভুজ, যেহেতু সৰ্বসম হৈছে তেনেহ'লে সৰ্বসম ত্রিভুজ দুটা বাকী আটাইবোৰ অংগ যে অট'মেটিক সমান হৈছে, তেনেহ'লে এনেকে লিখিম যে সৰ্বসম ত্রিভুজৰ অনুৰূপ অংগ, ইংৰাজীত কি হয় কারেসপন্ডিং পার্টস অফ কংগ্রেন্ট ট্রায়াঙ্গেল, কারেসপন্ডিং সি লোৱা
পার্ট মানে পরা পি লোৱা আকৌ অফ কংগ্রেন্ট ট্রায়াঙ্গেলৰ পৰা আকৌ সি লোৱা আৰু তাৰ মানে শর্টকাট লিখি দিম এনেকে সি পি সি টি এটো হল এটো মিনিং হল সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংগ সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংগ ঠিক আছে কারেসপন্ডিং পার্টস অফ কংগ্রেন্ট ট্রায়াঙ্গেল ঠিক আছে এইখিনি আমাৰ হৈ গ'ল তে সৰু কোশ্চেনটো সুধিছিল যে এইটো সো আশা কৰো তোমালোকে 1 নম্বৰ কোশ্চেনটো ইজিলি বুজি পাইছা খুব সহজ তে সেম 2 নম্বৰ কোশ্চেনটো সহজ আছে গতিকে তোমালোকে এইটো প্ৰথমতে উঠাই লোৱা নেক্সট মই 2 নম্বৰ কোশ্চেনটো সলভ কৰি আছো তো এতিয়া তোমালোকে কোশ্চেন নম্বৰ 2 লৈ আহিবা সো কোশ্চেন নম্বৰ 2 কি কৈছে ABCD এটা চতুৰ্ভুজ যত AD = BC আৰু এংগেল DAB = এংগেল CBA প্রমাণ করা যে নাম্বার 1 দিছে ট্রায়াঙ্গেল ABD is congruent to triangle BAC নাম্বার 2 দিছে BD = AC নাম্বার 3 দিছে অ্যাঙ্গেল ABD is equal to অ্যাঙ্গেল BAC এই তিনটা বস্তু দিছে সো ফার্স্ট কি কইছে যে ABCD এটা চতুর্ভুজ দি আছে ABCD যত AD = BC তার মানে A2 আৰু A2 সমান আৰু লগতে কি কইছে অ্যাঙ্গেল DAB এই গটেখিনি অ্যাঙ্গেল আৰু অ্যাঙ্গেল CBA এই গটেখিনি অ্যাঙ্গেল এই দুটা বস্তু সমান বুলি কৈছে তেতিয়ালে দেখাব লাগে যে ট্রায়াঙ্গেল ABD আৰু ট্রায়াঙ্গেল BAC এই দুটা ট্রায়াঙ্গেল সৰ্বসম A2 আৰু A2 ট্রায়াঙ্গেল কথাটো বুজি পাইছা এই দুটা ট্রায়াঙ্গেল সৰ্বসম তাৰ পিছত দুটা সহজে এনেকে বুজি পাবা মই দেখাই আছো এনেকে লিখা যায় ইয়াত ABCD চতুর্ভুজৰ AD = BC আৰু এংগেল DAB = এংগেল CBA ওকে প্রমাণ কৰিব লাগে যে number 1 triangle ABD is congruent to triangle BAC number 2 BD = AC और number 3 angle ABD is equal to angle BAC এই তিনটা বস্তু আমাক প্রুফ কৰিব লাগে সো আমি একেবাৰে সহজতে প্ৰমাণ কৰিব পাৰিম চোৱা প্ৰমাণ এনেকে লিখিলো প্ৰমাণত চোৱা যে ত্রিভুজ দুটাৰ পৰাই আমি লম যে দুটা ত্রিভুজ প্ৰমাণ কৰিব দিছে ত্রিভুজ ABD আৰু ত্রিভুজ BAC ৰ পৰা চোৱা ত্রিভুজ ABD আৰু ত্রিভুজ BAC এই দুটাৰ পৰা সো এই ত্রিভুজৰ ABD এই ত্রিভুজৰ AD আৰু BAC এই ত্রিভুজৰ চোৱা তাৰ মানে ডাবল দাগ দি দিলো হ্যাঁ এইখিনি এটো এইখিনি সো এই দুটা ত্রিভুজৰ AD আৰু ABC কি সমান সমান দিয়া আছে এটো AD সমান BC এটো কি দিয়া আছে তার পিছত চোৱা এই ABD ত্রিভুজৰ এই এংগেল BAD বা DAB আৰু এই ফালে ত্রিভুজটো চোৱা এটো CBA এই কোন দুটো তো সমান দি আছে তেনেহলে আমি এটো কি লিখিম এংগেল DAB সমান এংগেল CBA এটো দি আছে আৰু চোৱা এটা বস্তু এই বাহুটো AB বাহুটো এই ত্রিভুজৰ হয় AB বাহুটো এই ত্রিভুজৰ হয় তাৰ মানে AB সমান AB অৰ্থাৎ AB সাধাৰণ বাহু AB সাধাৰণ বাহু therefore ত্রিভুজ ABD আৰু এটো কি হৈ গল সৰ্বসম হৈ গল এংগেল ত্রিভুজ BAC কি শিকায় উপপাদ্যত চোৱা কি হল এই বাহু সমান তাৰ পিছত এই বাহু সমান আৰু মাজৰ কোণ দুটা সমান সেম
বাহু কোণ বাহু আগৰটোৰ নিচিনা বা কো বা উপপাদ্য আছে হৈ গ'ল ত্ৰিভুজ দুটা সৰ্বসম হৈ গ'ল এইটো নাম্বাৰ 1 আছিল প্ৰমাণ হৈ গ'ল কথা ক্লিয়াৰ এটা নাম্বাৰ 2 চোৱা এনে হ'ব এইটো ডাইৰেক্ট লিখি দিম therefore BD is equal to AC কাৰণ চোৱা BD এইটো কোন ত্ৰিভুজৰ এইটো ABD ত্ৰিভুজৰ বাহু হয় সিমিলারলি AC এইটো কাৰ হয় এই C কি BAC ত্ৰিভুজৰ বাহু হয় তেনেহলে এইটো আৰু এইটো অনুৰূপ আছিল এইটো অনুৰূপ আছিল তেনেহলে এই ত্ৰিভুজৰ এই বাহুটো বাদ থাকিল আৰু এই ত্ৰিভুজৰ এই বাহুটো বাদ থাকিল এই দুটা কি হ'ব অনুৰূপ হ'ব তাৰ মানে এই দুটাও সমান হ'ব কিয় CPCT corresponding parts of congruent triangle এইটো লিখি দিম CPCT নাম্বার 3 এই দুটো হ'ব CPCT মতে হ'ব therefore কি লিখিবা ABD is equal to angle BAC এইটো CPCT এইটো কোৱেশ্চন কেনেকে CPCT কোৱেশ্চন এই ট্ৰায়াঙ্গেলৰ কোনটো এংগল ABD এইটো আৰু এই ট্ৰায়াঙ্গেলৰ সোৱা BAC এইখিনি আৰু এইটো অনুৰূপ আছিল তাৰ পিছত কোনটো হল ABD এইটো আৰু এই ট্ৰায়াঙ্গেলৰ কি হ'ব BAD এইটো এই দুটাও কি হ'ব অনুৰূপ হ'ব আৰু বাকি কি থাকিল এই ট্ৰায়াঙ্গেলৰ এইটো আৰু এই ট্ৰায়াঙ্গেলৰ এইটো এই দুটা কি হ'ব অনুৰূপ হ'ব কিন্তু সেইটো কথা আমাক কোৱা নাই গতিকে আমাক নালাগে এই দুটা আমাৰ অনুৰূপ হিচাপে কি হৈ গ'ল CPCT নিয়মতে এই দুটাও সমান হ'ল সো আমাৰ ইয়াত সৰু তিনটা কোৱেশ্চন সুধিছিল তিনটাই আমাৰ হৈ গ'ল সো আশা কৰো অতি সহজে বুজি পাইছা আৰু বুজি পাবলৈ আমাৰ টান নলগাত কোনো কথাই নাই টান বস্তু নাই ইয়াত একেবাৰে সহজ আৰু মই এটা ইম্পৰ্টেন্ট কথা ইয়াত কওঁ তোমালোকক যে ম্যাথমেটিক্সত মই কৈয়ে থাকো জিওমেট্ৰিকেল পাৰ্ট বেছি ইজি কিছুমানে টান পায় যদিও আসলতে ইজি কাৰণ প্ৰ্যাকটিক্যালি চকুৰে দেখা যায় আৰু এই জিওমেট্ৰিকেল পাৰ্টৰ ভিতৰত ট্ৰায়াঙ্গেলটো তুমি মেইন বুলি ক'ব পাৰা কিয় ক'ব পাৰা যিকোনো প্ৰুফছত তাতে ত্ৰিভুজৰে হওক বা চতুৰ্ভুজৰে হওক বা বৃত্তৰে হওক বা সামান্তৰিকৰ হওক যি হওক আয়ত বৰ্গজীয় হওক সকলো ঠাইতে কিবা নহয় কিবা প্ৰমাণ কৰোতে ম্যাক্সিমাম ঠাইতে কি হয় ত্ৰিভুজৰ ধৰ্মবিলাক ইউজ হয় গতিকে ত্ৰিভুজৰ এই সৰ্বসমতাৰ ধৰ্ম যদি সৰ্বসমতাৰ চৰ্তবিলাক বা এই উপপাদ্যবিলাক যদি ভালকে বুজি পোৱা তেতিয়াহলে তোমাৰ আৰু জিওমেট্ৰিকেল পাৰ্টত কোনো টান কথা নাথাকিব একেবাৰে সহজ নিজে বুজি পাবা দুদিন প্ৰেক্টিস কৰিলে আহি যাব তো ঠিক আছে তো আশা কৰো তোমালোকে ইজিলি বুজি পাইছা ওকে যদি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোৰ ক্লাস ভাল পাই আছা তেতিয়া প্ৰথমতে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু কাষত থকা বেল বাটনটো টিপি দিবা যাতে মই ক্লাস আপলোড কৰাৰ লগে লগে ফাৰ্স্ট এই নোটিফিকেশন তোমালোকে লৈ গুচি যায় আৰু তোমাৰ নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা তো নো more today thanks for watching goodbye